বহু মানুহে এডিটিং কৰিব বিচাৰে, এডিটিং কৰিব নাপায়, হয় না? এতিয়া মই আপোনাক শ্বৰ্টকাট আপোনাৰ মোবাইল এডিটিং নকৰাকৈ ডাইৰেক্ট এডিটিং হৈ যাব। যদি আপোনালোকে এডিটিং কৰিব বিচাৰে, চাওক এডিটিং বস্তু মই বেলেগকে শিকাম, মানে এটা কেমেৰাৰ পৰা যেনেকৈ এইটো বাইদেউ মোবাইল না, চাপোজ আপোনালোকে ৰেচিপিৰ ভিডিঅ' দিব, ৰেচিপিৰ ভিডিঅ'তে আপোনালোকে ডাইৰেক্ট কেনেকৈ দিব, কোনো এডিটিং কৰিব দৰকাৰ নাই, ডাইৰেক্ট ইয়াতে এডিটিং হ'ব, মানে কেমেৰাতে অট'মেটিক এডিটিং হ'ব। এই কেমেৰাটো আমি অন কৰিম না, অন কৰি ভিডিঅ'ত যাম, চাওক ভালকে বুজি লওক। ধৰি লোৱা এইটো কেৰাহী, হয় না? ধৰি লোৱা এইটো কেৰাহী, এইটো ধৰি লওক কেৰাহী। এতিয়া মই ৰেকৰ্ড ষ্টাৰ্ট কৰিম এইটো, ধৰি লওক কেৰাহী না, আপুনি ৰেচিপিৰ ভিডিঅ' মাংস বনাব, আপুনি মাংস ধৰি লওক কেৰাহীটো দি দিল, আপুনি এইটো অন কৰিব, এইটো অন কৰিলে ধৰি লওক আপুনি কেৰাহীটো দিল, দি কিনে ইয়াত ষ্টপ কৰিব, ষ্টপ কিমান হ'ল 3 ছেকেণ্ড হ'ল না। এতিয়া অলপ পজিশ্যনটো চেঞ্জ কৰিব। এতিয়া ধৰি লওক এই কেৰাহীটোত ধৰি লওক আপুনি কি দিব, তেল ঢালি দিব, তেল ঢালিলে আপুনি কি আৰু একবাৰ ইউজ কৰি ইয়াতে চাওক, তেল মই ঢালি দিলোঁ ধৰি লওক, দি কিনে ধৰি লওক 3 ছেকেণ্ড হৈ গ'ল না, আৰু ষ্টপ কৰিব। এতিয়া পজিশ্যনটো অকণমান চেঞ্জ কৰিব এনেকৈ। এতিয়া মই ধৰি লওক কি কৰিম, ধৰি লওক আলু ভাজি কৰিব বা আপুনি মাংস বনাব, মাংসটো ৰেডি কৰিল, তেতিয়া আপুনি মাংসটো য'ত আছে সেই মাংসটোৰ খালি আপুনি হলদি নিমখ দিব পাৰে। তেতিয়া আপুনি কি কৰিব, ষ্টাৰ্ট কৰিব, ষ্টাৰ্ট কৰি ধৰি লওক মাংসখিনি দি কিনে আমি হলদি দি গ'ল। এতিয়া 3 ছেকেণ্ড হ'ল না, আৰু ষ্টপ কৰক। বুজি পালে কথাটো? তেতিয়া আৰু কোনো নিচিনা নাই। যেতিয়া আপুনি ধৰি লওক পানী দিব, ধৰি লওক মাংসটো আপুনি ঘুটি আছে, এতিয়া মই আৰু এবাৰ ষ্টাৰ্ট কৰিলোঁ, আপুনি মাংসটো ঘুটি থাকক, পজিশ্যনটো অলপ লৰালৰি কৰিব, এনেকৈ চেঞ্জ কৰিব, অলপ ইফালে কৰিব এনেকৈ চেঞ্জ কৰিব, হ'ল না? এতিয়া আৰু ষ্টপ কৰিব, মানে 3 ছেকেণ্ড 4 ছেকেণ্ড দেখাব, খালি বেছি নেদেখাব। যেতিয়া আপোনাৰ মাংসটো হৈ গ'ল, চাওক মাংসটো হোৱা হৈছে, লাষ্ট ফিনিচিং, আপুনি আৰু এবাৰ অন কৰিব, ধৰক কেমেৰা পজিশ্যনটো চেঞ্জ কৰি আপুনি এনেকৈ পজিশ্যনটো চেঞ্জ কৰিল, ইয়াতে আপুনি কৰিব এইটো, কিন্তু এইটো নিদিব, এইটো হ'লে শেষ পাব, কিন্তু এই যে হৈ আছে চাওক, এতিয়া মাংসটো হৈ গ'লে বাছ এনেকৈ ষ্টপ কৰি দিল। এতিয়া আপোনাৰ মাংসটো ফিনিচিং হৈ গ'ল না। এতিয়া আপুনি এটা ধৰি লওক টেগ ল'ল, ধৰি লওক আপোনাৰ ধৰি লওক মাংস এইটো বনোৱা হৈ গ'ল না। এতিয়া আপুনি কি কৰিম, আমি এনেকৈ ডাইৰেক্ট আৰু এটা লাষ্ট ফিনিচিং, মাংসটা মই দেখাম লাষ্ট ফিনিচিং এনেকৈ কি কৰিম, এনেকৈ ফিনিচিং কৰি দেখাম লাগে বাছ। এই যে হৈ গ'ল না, এই যে 28 ছেকেণ্ডৰ ভিডিঅ' মই বনাই দিলোঁ, বুজিছে না? হ'ল না? এতিয়া এই যে 28 ছেকেণ্ডৰ ভিডিঅ'টো হ'ল, এইটো একবাৰ এডিটিং হৈ গ'ল। এতিয়া মই এইটো ষ্টপ কৰিম, ষ্টপ কৰি এইটো ভিডিঅ' ছেভ হৈ গ'ল, এইটো এনেকৈ কৰি আপোনালোকে সকলোৱে চাওক, এইটো ভিডিঅ' এইটো ভিডিঅ' মই ডাইৰেক্ট হৈ গ'ল। গতিকে আপোনালোকে মই যেনেকৈ এডিটিং কৰোঁ, যদি আমাৰ ৰেচিপিৰ ভিডিঅ' বনায় বা আপোনাৰ এটা টেগ ল'ল আৰু এটা বেলেগ জাত পজিশ্যন চেঞ্জ কৰিব পাৰে, বুজিছে? গতিকে সকলোৱে এনেকৈ কৰি শিকিব, যেনেকৈ মই দেখালোঁ। আপুনি ডাইৰেক্ট কেমেৰাত আপুনি ডাইৰেক্ট কৰিব, অকণমান ৰখি কৰিব, লাগে ভিডিঅ'টো বনাওঁতে মাংস হোৱাতে টাইমো লাগে 10-15-20 মিনিট যাওক নাই, সেইটো খালি ৰখাই থ'ব, ৰখাই দিলে হৈ গ'ল। আৰু ভিডিঅ' ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব। লগতে বাইদেউ আপুনি ক'ৰ পৰা আহিছিল? বঙাইগাঁৱৰ পৰা আহিছোঁ। হয়, আৰু আপুনি ফেচবুকত কাম কৰি কিমান দিন হ'ল? হ'ল বহু ভালে কেইবছৰে হ'ল। হয়, আৰু কি কয় ফেচবুকত আপুনি ছেটআপটো চব পাই গ'ল। পাইছোঁ চব। আপুনি বেংক ছেটআপটো আজি কৰক, মই আপোনাক কৰাই দিলোঁ। তাৰপিছত আৰু আগতে আপুনি কণ্টেণ্ট ছেটআপটো পাইছে, আৰু আপুনি ৰেচিপিৰ ভিডিঅ' দি আছে না, সেইকাৰণে বাইদেউক মই মানে ৰেচিপি ভিডিঅ' কেনেকৈ বনাব লাগে ডাইৰেক্ট মই ভিডিঅ' এডিটিং নকৰা এনেকৈ আপুনি দিব পাৰিব না? আৰু বুজি নাপালে যে মই ভিডিঅ' বুজাই দিলোঁ, এইটোতো শ্বৰ্টকাট, কোনো বুদ্ধি আছে, কোনো টেনশ্যন নাই, ঠিক আছে? আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব।